আজি ৰাতিৰ পৰা আৰম্ভ কৰিছো আজি বনাম বাটাৰ গাৰ্লিক চিকেন মছলা মাৰ বাবে কাৰণ আজি মাৰ এটা স্পেশাল দিন পিছত কৈ আছো আজি ব্লগটো বেলেগ নহয় আজি হল ৰেচিপি ভিডিও ব্লগ তো আপোনালোকে চাই যাব মোৰ ষ্টাইলত মই কেনেকে বাটাৰ গাৰ্লিক চিকেন মছলা বনাও তো বলক ভিডিওটো স্টার্ট কৰো তো তার কারণে মই বস্তু রেডি কৰি লৈছো পিয়াজ বাটাৰ আদা নহৰু চপ কৰি লৈছো ধনিয়া ফলে নিমখৰ টেমাটো লগত লৈ লৈছো এতিয়া খুলিছো দে গাইস তাৰপিছত এইফালে মই অথনি ভিডিও ভালকে নকৰিলো মই chicken boneless chicken loisu ya pura boneless chicken to yak moi disu black pepper jalukor guri aru nimok di pelai pray adha ghonta karone moi dhaki thoi disu to baki khini process dekhai asu video to sai jabo to সব খাইকে কাম কৰি আছো আৰু বস্তু ৰেডিঅ'ৰ আপোনাক দেখালে মই তো সৰি আৰু মই ভালে বনাই আছো চিকেন কাৰণ চিকেন গাৰ্লিক স্টাৰ্টাৰ হিচাপে আৰু যেটো ভাতৰ লগত চিকেনটো অলপ গ্ৰেভি বনাই লৈছো এইফালে মই চিকেন মোৰ ষ্টাইলত ফ্ৰাই হ'লগে চবে জানে চিকেন বনাবলৈ তো মই ৰেচিপি ভিডিও দিয়া নাই আৰু পিছত লাগিলে কেতিয়াবা দিম চিকেন বনাই আছো বস্তু ভাল দাম থ্যাংক ইউ বহুত ধন্যবাদ মানে এটা মন মেলিব কর্নফ্লোর দিছো আলনে দি দিলে মানে ভাল হয় কিবা কিবি থাকে নপৰে মই আচলতে এখন হাতে দি দিছো তো এইখিনি দি লওঁ তাৰপিছত মই দেখাই আছো তো এতিয়া এনেকে এটা চামুচ দিও ফেটিব পাৰে চামুচ দি মই একচুয়ালি মানে কমফৰ্টেবল নাপাওঁ অসমীয়া মানুহ নহয় চামুচ দি ভাল নালাগে তো চাব যাতে কমফৰ্টটো প্ৰত্যেকটো হেৰিৰ লগত boneless চিকেনৰ লগত মিলি যায় বেছি ডাঠো যাতে নহয় বেছি ডাঠ হলে যোনটিয়ে আমি কেৰাহীত দিম এতিয়া ভাল নহয় দেখিছে এইটো ডান এটা বাকীখিনি দেখাই আছো Actually, আমার রিফাইন্ড তেল ইউজ করা না যায় গতিকে মই
মিঠাতেল লৈছোঁ, খাটিৰ সৰিয়হ তেল। আৰু এই পেনখন দেখি পেলাই আপোনালোকে গাইছ নাহাঁহিব। এখন আজি চাগে 20 বছৰমানৰ পুৰণি হয়, কিন্তু মানে মই ইমানেই ভাল পাওঁ এখনত বনাই। তো এখন এতিয়ালৈকে মই চেঞ্জ কৰিবলৈ হোৱাগৈয়ে নাই সময়। ইফালে মোৰ চিকেনো ৰেডি হৈ গৈছে, চিকেন গ্ৰেভিও ৰেডি হৈ গৈছে। আৰু আপোনালোকে নাভাবিব যে মই কালাৰ কিয় হোৱা নাই। মই এতিয়া মাজতে কৈ দিছোঁ, কিছুমানে পটককৈ কৈ দিব যে কি বনাইছ। মানে কি হ'ল, আমাৰ জলকীয়া গুড়াৰ কোনো চিষ্টেম নাই, অকল আদা নহৰু আৰু হালধি বাছ। গৰম হৈছে, চবফালে অকণমান মিলাই দিব লাগিব। ফ্লেমত এনেকৈ একদম ফ্লেমত এটা আদাকে গোটেইখিনি দি দিছোঁ। এইখিনি প্ৰায় 7 মিনিটমান ল' ফ্লেমতে ৰাখি মই ভাজিম। এইখিনি ৰেডি হৈ আছে, তেতিয়ালৈকে বলক মাছখিনি ৰেডি কৰিম। ইফালে মই গৰম কৰিবলৈ দিছোঁ, গৰম হ'বলৈ দিছোঁ। গৰমৰ পিছত ইয়াত দি দিছোঁ বাটাৰ। যদি ইয়াৰ মেইন ইনগ্ৰিডিয়েণ্ট হ'ল বাটাৰ। বাটাৰখিনি মেল্ট হৈ লওক। বাটাৰখিনি মেল্ট হৈ গৈছে ধুনীয়াকৈ। বাটাৰখিনি মেল্ট হোৱাৰ পাছত ইয়াত মই দি দিম নহৰু আৰু আদাৰ পেষ্টটো। অকণমান গৰম। গেছটো আপোনালোকে অকণমান মিডিয়াম ফ্লেমত লৈ ল'ব। ইয়াত দি দিম মই পিঁয়াজ। পিঁয়াজটো নিদিলেও হয়, কিন্তু মই পিঁয়াজ দি দিছোঁ। একচুৱেলি পিঁয়াজ নিদিয়ে, প্ৰায় মই ইউটিউবতে ভিডিঅ'বোৰ দেখিছোঁ, কিছুমানে পিঁয়াজ দিয়ে, কিছুমানে নিদিয়ে। তাতকৈ মই পিঁয়াজটো নিদি দিছোঁ। আৰু খাই ভাল পাওঁ তেনেকৈ, অলপ নিজৰ ষ্টাইলত দিব লাগে। মই ভাবোঁ কিমান কপি কৰিম নহয় জানো, অকণমান নিজৰ ষ্টাইলত তাত মই পিঁয়াজ দি দিছোঁ। এইখিনি মই 2-3 মিনিটমান ল' ফ্লেমতে ভাজিম। তেতিয়ালৈকে মই এইখিনিও অকণমান লৰাই দিওঁ। আপোনালোকে দেখিছে প্ৰায় এইটো চাইড হৈছে। ৰান্ধি ভাল পাওঁ, লাগিলে খাওঁ নাখাওঁ পিছৰ কথা। চিকেন নাখাওঁ নহয় দেই, চিকেন মই বহুত বেছি ভাল পাওঁ। বাট মোৰ পিচিঅ'ডি প্ৰব্লেমৰ কাৰণে চিকেন খাবলৈ অকণমান কমাইছোঁ মানে মা আৰু যোনে গালি পাৰে। বাট কয় নহয় লোভীয়া মানুহ ক'তো পটককৈ পাৰিম এৰিবলৈ, লোভেই বা পাপেই মৃত্যু আচলতে। কিন্তু সেইটোৱে আৰু নোৱাৰোঁ যে, চেষ্টা কৰিব লাগিব বাৰু। এয়া ধুনীয়াকৈ এনেকৈ মই লৰাই লৈছোঁ। চাবলৈ ধুনীয়াকৈ বাটাৰটো মেল্ট হৈ ধুনীয়াকৈ পিঁয়াজৰ লগত মিলি গৈছে। তো মই ইয়াত দিম নিমখ। বেছি নিমখ দিব নালাগে, যিহেতু স্পাইচি। নিমখ আপোনাৰ নিজৰ অনুসৰি দিব পাৰিব। দেখিছে ন পিঁয়াজখিনি ধুনীয়া চফ্ট
নহ'লে কাষ্টাৰ্ড নহ'লে ময়দাও দিব পাৰে তো মই 1 চামুচ কাষ্টাৰ্ড আপোনাৰ অনুযায়ী সোৱাদ অনুযায়ী আৰু আপোনাৰ বস্তুটোৰ পৰিমাণ অনুযায়ী দিব এইখিনি মই এতিয়া প্ৰায় 4-5 মিনিট মানৰ কাৰণে এনেকৈ লৰাই থাকিম যাতে লাগি নধৰে আৰু ইয়াত দিছোঁ মই চিকেন ষ্টক আপোনালোকৰ তাত যদি চিকেন ষ্টক নাথাকে পানী দিব পাৰে একো কথা নাই পানী ইউজ কৰিলেও একো হেৰি নহয় পানী আপোনালোকে দিব পাৰে এতিয়া মই আছিলোঁ বেলেগ পাত্ৰলৈ ৰখা কৰিম কাৰণ দিনটো মই দেৰি বনাই দিছোঁ তুমি ইয়াত দিব লাগিব চব সেইখিনি কথা মানে এটা বস্তু দি দিছোঁ ধুনীয়াকৈ কথা দেই নামটো বাটাৰ গাৰ্লিক চিকেন বাট ষ্টিল বেলেগে হাঁহি দিব যে ইয়াত পিঁয়াজ দিছে অনিয়ন দিছে এইটো মোৰ ষ্টাইলৰ কাৰণ মই অনিয়ন দিলে এটা ভাল লাগে মাংসত অনিয়ন নহ'লে একচুৱেলি আৰু কিমানো ৰেষ্টুৰেণ্টৰ টাইপত বনাম ন ৰেষ্টুৰেণ্টত বনাই যদিও অকণমান নিজৰ মাথা খেলাই দিছোঁ যিহেতু মোৰ মাথাটো অকণমান ঘিউ আছে একেবাৰে গোবৰ নহয় ঘিউ অকণমান হ'লেও আছে গতিকে অকণমান মানে এতিয়া নামটো বিশেষকৈ ক'বলৈ গ'লে হ'ব বাটাৰ অনিয়ন গাৰ্লিক চিকেন মোৰ আইটেম ৰেডি প্ৰথমতে মই কৈছিলোঁ যে বাটাৰ গাৰ্লিক চিকেন মছলা একচুৱেলি নহয় এইটো মোৰ ষ্টাইলত বাটাৰ গাৰ্লিক অনিয়ন চিকেন মছলা কাৰণ মই ইয়াত পিঁয়াজ এড কৰিছোঁ মানে অকণমান নিজৰ মনটো খেলাই দিছোঁ কাৰণ মোৰ মাথাত একেবাৰে মানে গোবৰ নহয় অকণমান ঘিউ আছে গতিকে ঘিউখিনি সতাই পেলাই আজি বনাইছোঁ মোৰ ষ্টাইলত মাৰ স্পেচিয়েল দিন কাৰণে চিকেন গাৰ্লিক অনিয়ন বাটাৰ মছলা তো মই আপোনালোকক দেখাই চৰি অকণমান সলনি কৰিলোঁ ধুনীয়াকৈ মোৰ ৰেডি হৈ গৈছে দেখিব পাৰিছে আপোনালোকে ধুনীয়াকৈ মই আজি আইটেম ৰেডি তো মোৰ আজি আইটেম ৰেডি তো শেষত মই অকণমান ধনিয়া দি পেলাই গাৰ্নিছ কৰি দিম দেখিবলৈও ভাল লাগিব আৰু ধনিয়া আচলতে ধনিয়া দিলে সোৱাদটোৱে বেলেগ হৈ যায় ধনিয়া আজি মোৰ আইটেম ৰেডি তো ফাইনেলি আপোনালোকে দেখিব পাৰিছে মোৰ ষ্টাইলৰ চিকেন গাৰ্লিক অনিয়ন বাটাৰ মছলা ৰেডি
মই খাই চাওঁ কেনেকুৱা হৈছে মই বনাইছোঁ যেতিয়া বহুত বেছি ধুনীয়া হৈছে বহুত বেছি কাৰণে বেছি কাৰণ মই নিজে বনাইছোঁ বহুত বেছি ভাল লাগিছে বেলেগ একো ইউজ নাই অকল জালুক আৰু কৰ্ণফ্ল'ৰ তাৰপিছত কৰ্ণফ্ল'ৰ নহ'লে ময়দা ইউজ কৰিব পাৰে চিকেন ষ্টিক নহ'লে পানী ইউজ কৰিব পাৰে তো বনাই পেলাই চাব বাটাৰ মছলা ৰেচিপিটো দিলোঁ তো আপোনালোকে এবাৰ বনাই চাব পাৰে একো বেছি মছলা নাই গতিকে ট্ৰাই কৰিব পাৰে এফালে ছোৱালীয়ে কলকলাই আছে তো এবাৰ ট্ৰাই কৰিব ভাত পানী খাব খাই পেলাই মূৰটো তেল লগাইছোঁ বেছি আঠা লাগিলে চব মূৰটো ফ্ৰেছ আহিলোঁ তাৰ আগতে বাই বাই যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব